Hello, Bian Chisan official YouTube channel kana takam missing nagam arang mangasuna manna bapyam kumrexurang siloka anu video soka. So guys, nolu news la Facebook la ititulo YouTube la apule kabela dupade supaka jitne ki homo janopriyo মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আবে গুরুত্বপূর্ণ না কঙ্গুপা মহিলা মঙ্গবলা মানাম বাখন কো বিতা করক কদম শ্রীলঙ্কার নাম লাগাপা সিলক লংসম ভিডিও সম মরুমার কা ভিডিও সম আগদলপ কালগলা দিত কাপবু অকলে গাঙা সেকলে 1991 কিমান আছিল 1981 কিমান আছিল প্ৰত্যেক বছৰে কিমান % বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুসলিম পপুলেশন অসমত 29% কৰি বাঢ়ি আছে হিন্দু বাঢ়িছে 16% বৰপেটাত গলে তথ্যটো গম পাব ধুবুৰীত গলে গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি যত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হলে গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত উলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনে এটা বিশেষ ধৰ্মাৱলম্বী 11ত অসমত মুসলিম কিমান আছিল 1ত কিমান আছিল 1991 কিমান আছিল 1981 কিমান আছিল প্ৰত্যেক বছৰে কিমান % বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুসলিম পপুলেশন অসমত 29% কৰি বাঢ়ি আছে 35 আছিলে 34 হল 29 হল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30% কৈ মুসলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিলে 2011ত সো 30% বাঢ়িলে কিমান হল নেক্সট 30% বাঢ়িলে কিমান হল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুসলিম হিন্দু মুসলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুসলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ দেন দে বিকাম মেজৰিটি এটো এটা পৰিসংখ্যা যেটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনুকা লাগি আছে মই কোৱা নাই ইন্ডিয়ান সেন্সাসে কৈ আছে এটো মূৰ কোৱা তথ্য নহয় এটো গতিকে আপোনালোকেও যদি যি কোনো কুল মাইন্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এটো এবিলাক পাবলিশ ডাটা হিন্দু কিমান মুসলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান দিজ আৰ পাবলিশ ডাটা প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুসলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো এটা বাস্তৱ হেতুৱে কথা awareness thing of the government machinery now sorot awareness or ki kaam ase etu har adbhut proshno sorot ki awareness koribo awareness ot kaam hole to dekh bahut kiba kibi hoy gol heten sekane ami awareness no koru that awareness kori ki labh ase জনসংখ্যা তো যাৰ বেছি তাকটো বেছি দেখিবই সকলোতে মোৰ জনসংখ্যা 40 আপোনাৰ জনসংখ্যা 20 গতিকে 40 মানুহকে তো আপুনি দেখিব আপোনাৰ তো লৰাই নাই অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা আমি ইংৰাজী স্কুলত পঢ়াইছো অসমীয়া স্কুলত পঢ়াইছো ডক্টৰ কৰিব খুজিছো প্ৰফেসৰ কৰিব খুজিছো কোনোবাইতো গাড়ী চলাব লাগিব আপোনাৰ তো জনসংখ্যাই নাই তেওঁলোকৰ জনসংখ্যা আছে গতিকে আহি গাড়ীখন চলাইছে হেতু এই গুটেই কথাবিলাক কোনোবা মুখ্যমন্ত্ৰীয়ে যদি মই আজি সাহসেদি জেনেকে কথাবিলাক কৈ আছো তেনেকে যদি ধৰ্মনিৰপেক্ষ নহৈ যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেতেন যিবিলাক বাস্তৱ পজিটিভ ৰিজাল্ট হলেতেন ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেতেন ইভেন মুসলিম মানুহৰ মাজতো
যদি মুছলিম ছোৱালীখিনিক পঢ়োৱাৰ কাৰণে কোনোবা চৰকাৰে প্ৰচেষ্টা ল'লেহেঁতেন এইটো ঘটনা নহ'লহেঁতেন চাইল্ড মেৰেজৰ বিপক্ষে যদি কোনোবা চৰকাৰে আগতেই কৰিলেহেঁতেন তেতিয়াহ'লে ব্যৱস্থা নহ'লহেঁতেন এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰোঁ যদি 41ৰ জেগাত 51 হয় তেতিয়াহ'লে বুজিব যে ক'বাত আমি কিবা কৰিলোঁ গতিকে এতিয়া মইতো আশা কৰোঁ যে আমি বহুতখিনি ভাল কাম কৰিছোঁ কিন্তু PWD ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি 2টা ডিকেডছ লাগে 2টা দশক লাগে এনেকুৱাও নহয় তাত কিছুমান এনাবিলিং ফেক্টৰ থাকে যাৰ কাৰণে সংখ্যাটো বাঢ়ি যায় এতিয়া এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে আৰু পলিটিক্যাল লিডাৰ্ছে যদি পপুলেশ্যন কন্ট্ৰোল মুভমেণ্টত জড়িত নহয় আমি ক'ৰ পৰা কৰিম আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ 2টা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এইটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো 2টা ৰাখিব মই ক'লেতো মোক নামানে নহয় মোকতো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব না সেইটোৱে হৈছে কথা এইকাৰণে এটা অৱধাৰিত যিটো হৈ আছে ঘটনা যে পপুলেশ্যনটা এটা সবে মোক খুদি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছে মই ক'ত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গ'লেই তথ্যটো গম পাব ধুবুৰীত গ'লেই গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হ'লে গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত ওলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এইটোতো এইবিলাকতো বাস্তৱ সত্য হয় এটা ভোট বিচৰা মানুহবিলাকে যদি সকলোৱে এটা এইবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব সেইকাৰণে মই ভাবোঁ যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশ্যন কন্ট্ৰোলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহ'লেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মোকতো এনিমি বুলি ভাবে না স্যার 92টা মানুহজন কেনেকৈ এম্বেছাডৰ হৈ যাব তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগেতো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক 2টা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিবনে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি 2খন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে ক'লে শুনিবনে মোদীয়ে ক'লে শুনিব তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে सब्सक्राइब करो वो जो लाल वाला बटन है उस पे फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना